গুড মৰ্ণিং অসম। সময় এতিয়া ৩ বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজিৰ দিনটোৰ ৰাশিফল। এইখিনিতে এটা কথা কৈ যাওঁ, যিসকলে মোৰ ৰাশিফল চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আমি যাওঁ ৰাশিফল মেঘ ৰাশিলৈ। এনেকুৱা গতিবিধিৰ লগত সংযোগ ৰাখক যি আপোনাক সতেজতা প্ৰদান কৰে। আৰ্থিক দিশত ভাল চলি থকা বাবে আপুনি জৰুৰী বস্তুবোৰ কিনাত সহজ হ'ব। আপোনাৰ সামাজিক জীৱনক অৱহেলা নকৰিব। আপোনাৰ ব্যস্ত দিনজোৰাৰ পৰা অলপ সময় উলিয়াই নিজৰ পৰিয়ালৰ লগত কিবা অনুষ্ঠানৰ আয়োজনত হাতে কামে লাগি দিয়ক। ইয়ে আপোনাৰ বোজা কম কৰাৰ লগতে আপোনাৰ অসহজ স্বভাৱটোকো আঁতৰ কৰিব। একপক্ষীয় প্ৰেম আপোনাৰ বাবে বহুত বেয়া বুলি পৰিগণিত হ'ব। যাত্ৰা আপোনাৰ বাবে বহুত আনন্দদায়ক আৰু লাভদায়ক বুলি প্ৰমাণিত হ'ব। দৈনন্দিন প্ৰয়োজনসমূহ পূৰণ নোহোৱাৰ বাবে আপোনাৰ বৈবাহিক জীৱনত অশান্তিৰ সৃষ্টি হ'ব পাৰে। খোৱা-বোৱা, চাফা কৰা অথবা আন কোনো ঘৰুৱা বিষয়-বস্তু ইয়াৰ কাৰণ হ'ব পাৰে। আজি আপোনাৰ মনটো অশান্তিৰে ভৰি থাকিব, সেয়ে ঘৰতো ভাল পৰিৱেশ এটা বিৰাজ কৰিব। চিকিৎসা পাকঘৰত একেলগে আহাৰ গ্ৰহণ কৰিলে প্ৰেমৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব। বৃষ ৰাশি। আজি আপোনাৰ আত্মবিশ্বাস আৰু উৰ্জাৰ স্তৰ বাঢ়িব। চন্দ্ৰৰ স্থিতিৰ বাবে আজি আপোনাৰ ধন বিনা কাৰণৰ বস্তু ওপৰত খৰচ হ'ব। আজি আপুনি ধন সঞ্চয় কৰিব বিচাৰে তেন্তে হয়তো আপোনাৰ জীৱনসংগী অথবা মা-দেউতাৰ লগত এই বিষয়ে আলোচনা কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ লগত হাঁহি খিখিন্দালিৰে ভৰা ব্যৱহাৰে ঘৰৰ পৰিৱেশক লঘু আৰু আনন্দৰে ভৰা কৰি তুলিব। পুৰণি স্মৃতিক আকৌ মনত কৰি আপোনাৰ বন্ধুত্বক পুনঃজীৱিত কৰক আৰু সতেজ কৰাৰ এয়াই উত্তম সময়। আজি নিজৰ বিবেকৰ ব্যৱহাৰ কৰি ঘৰৰ সকলোৰে লগত কথা পাতক। এনেকৈ নাপাতিলে বিনা কাৰণত কাজিয়া লাগি আপোনাৰ সময় নষ্ট হ'ব পাৰে। যেতিয়া আপোনাৰ জীৱনসংগী সকলো মতানৈক্য পাহৰি আপোনাৰ ওচৰলৈ ঘূৰি আহিব, তেতিয়া জীৱন অধিক ধুনীয়া হৈ পৰিব। ঘৰৰ যিকোনো সদস্য আপোনাৰ লগত আজি নিজৰ প্ৰেম সম্বন্ধীয় সমস্যা আলোচনা কৰিব পাৰে। আপুনি তেখেতক উচিত উপদেশ দিব পাৰে। চিকিৎসা আঁতৰ সুগন্ধি দ্ৰব্য, ধূপকাঠি আদি নিজেও ব্যৱহাৰ কৰক আৰু অন্যক উপহাৰ হিচাপে দিয়ক। বেলেগৰ মাজত বিতৰণ কৰক আৰু দান কৰক। এনে কৰিলে আপোনাৰ আৰ্থিক স্থিতি সবল হ'ব। এতিয়া আহোঁ মিথুন ৰাশিলৈ। যিকোনো অপ্ৰয়োজনীয় কথাত সময় খৰচ নকৰিব। আনকি আপুনি এইটো ভাল কামত লগাব পাৰে। গ্ৰহ নক্ষত্ৰৰ স্থিতি আজি আপোনাৰ বাবে প্ৰতিকূল। আজি আপুনি আপোনাৰ ধন বিশেষ সুৰক্ষিত কৰি ৰাখিব লাগিব। বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হ'ব। আজি কোনোবা এনেকুৱা ব্যক্তিৰ লগত সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে জন আপোনাক গভীৰভাৱে প্ৰভাৱিত কৰিব। যদি আজি আপুনি সামগ্ৰী কিনিবলৈ বাহিৰলৈ ওলায় তেন্তে নতুন পোছাক এযোৰ ল'ব পাৰে। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হ'ব পাৰে। ল'ৰা-ছোৱালীৰ লগত সময় কেনেকৈ পাৰ হ'ব গমেই পোৱা নাযায়। এই কথাটো আজি আপুনি সন্তানৰ লগত সময় অতিবাহিত কৰাৰ সময়ত গম পাব। চিকিৎসা দুখীয়া ছোৱালীবোৰৰ মাজত বগা সুগন্ধিত মিঠাই বিতৰণ কৰিলে আপোনাৰ স্বাস্থ্য ভালে থাকিব। এতিয়া আহোঁ আমি কৰ্কট ৰাশিলৈ। হিংসাক দূৰ কৰিবলৈ অধিক সংবেদক হোৱা আৰম্ভ কৰক। কাৰণ হিংসাৰ জুই বহুত বেছি শক্তিশালী হয় আৰু মনৰ লগতে শৰীৰৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়। মনত ৰাখক যে অসত্য সত্যতকৈ অধিক আকৰ্ষণীয়, কিন্তু ইয়াৰ প্ৰভাৱ বহুত বেয়া হয় জীৱনৰ ওপৰত। অৱশ্যে আপোনাৰ আৰ্থিক স্থিতিত বহুতো শুধৰণি আহিব, কিন্তু পইচাক পানীৰ দৰে অনবৰতে খৰচ কৰি থাকিলে আপোনাৰ গোটেই আৰ্থিক যোজনা সমূহত বাধা আহি পাব পাৰে। আজিৰ দিনটো আনন্দৰে ভৰা হ'ব কাৰণ আপোনাৰ জীৱনসংগীয়ে আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। আকাংক্ষিতভাৱে হোৱা ৰোমান্টিক সাক্ষাৎকাৰ আপোনাৰ গোটেই জীৱনটোক সজীৱ কৰি তুলিব। আজি ৰাতি জীৱনসংগীৰ লগত কটোৱা সময়খিনিত আপোনাৰ অনুভৱ হ'ব যে আপুনি তেখেতক আৰু সময় দিয়া উচিত। আপুনি আপোনাৰ জীৱনলগৰীৰ গুণবোৰৰ বাবে আকৌ তেওঁৰ প্ৰেমত পৰিব পাৰে। আপোনাৰ প্ৰিয়জনৰ লগত চিনেমা চালে আপোনাৰ দিন আমেজেৰে অতিবাহিত হ'ব। শুভ নম্বৰ ৮, শুভ ৰং কলা আৰু নীলা। চিকিৎসা সপ্তমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আমি আহোঁ সিংহ ৰাশিলৈ। সুখেদি ভৰা ভাল দিন হয়। সুগন্ধি আৰ্থিক লেনদেনত ফচাৰ পৰা সাৱধানে থাকক। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে সিহঁতৰ লগত কথা-বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি ভাল দিন হ'ব। আপুনি কাৰোবাৰ লগত ক'ৰবাত ফুৰিব গৈ নিজৰ প্ৰেম জীৱনত কিছু নতুন উৰ্জাৰ সঞ্চাৰ কৰিব পাৰে। যিবোৰ বস্তু
আপোনাৰ বাবে আৱশ্যক নহয় সেইবোৰ বস্তুত আপুনি আজি অধিকতম সময় অপচয় কৰিব পাৰে। যিসকল মানুহ বিয়াক অকল যৌন প্ৰবৃত্তিৰ নিৰ্মূলৰ এক আহিলা হিচাপে গণ্য কৰে, সিহঁতৰ ধাৰণা ভুল কাৰণ আজি আপুনি সঁচা প্ৰেমৰ অনুভূতি লাভ কৰিব। ঘৰৰ বাহিৰত থকা লোকসকলৰ আজি ঘৰৰ কথা মনত পৰিব বহুত। নিজৰ মনটোক বুজাবলৈ আপুনি আজি ঘৰৰ মানুহৰ লগত সময় কথা পাতিব পাৰে। শুভ নম্বৰ হৈছে 7, শুভ ৰং মাখন আৰু বগা। চিকিৎসা নিজৰ শৰীৰৰ প্ৰতি মনত বেয়া ভাৱ নাৰাখিব অথবা অপশব্দ কোৱাৰ পৰা বাচক, তেতিয়াহ'লে আপোনাৰ আৰ্থিক স্থিতি ভাল হ'ব। এতিয়া আহোঁ আমি কন্যা ৰাশিলৈ। আপোনাৰ শাৰীৰিক ব্যৱস্থা অধিক ভাললৈ আহিব যদিহে আপুনি নিজৰ সমস্যাসমূহ অন্যৰ লগত ভাগ বতৰা কৰে। কিন্তু মনত ৰাখিব যে এইবোৰ আজি যদি আপুনি অৱহেলা কৰে তেন্তে পিছত আপোনাক অপকাৰ হ'ব পাৰে। ধন আপোনাৰ বাবে আৱশ্যকীয় কিন্তু পইচাৰ মোহত নিজৰ মানুহবোৰৰ লগত সম্পৰ্ক তিক্ত কৰি নেপেলাব। পৰিয়ালৰ সদস্যসমূহৰ আপোনজনৰ ওপৰত ধ্যান দিয়ক। সিহঁতৰ সুখ-দুখৰ অংশীদাৰ হওক, যাতে সিহঁতে অনুভৱ কৰে যে আপুনি সঁচাকৈয়ে সিহঁতক নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি ভাবে। আপুনি আজিয়েই আপোনাৰ প্ৰিয়জনক নিজৰ মনৰ বতৰা প্ৰকাশ কৰাৰ প্ৰয়োজন আছে, কাৰণ আজিয়ে নক'লে কাইলৈ ৰাখিলে বহুত দেৰি হৈ যাব। আজি সময়ৰ গতিৰ প্ৰতি লক্ষ্য ৰাখি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিব। কিন্তু অফিচৰ এটা কাম হঠাৎ আহি যোৱাৰ বাবে আপুনি আৰু সময় নাপাব। আপোনাৰ মৰম আৰু ভালপোৱা আপোনাৰ জীৱনলগৰীয়ে আপোনাক বহুত ভাল উপহাৰ দিব পাৰে। আপোনাৰ সংগী আজি আপোনাৰ বাবে আজি এটা ছাৰপ্ৰাইজ ৰেচিপি তৈয়াৰ কৰিব পাৰে, যাৰ ফলত আপোনাৰ গোটেই দিনৰ ভাগৰ শেষ হৈ যাব। শুভ নম্বৰ হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু ৰত্ন। চিকিৎসা কেশৰ দিয়া হালধীয়া মিঠাই কেশৰী হালধীয়া নিজেও খাওক আৰু দুখীয়াৰ মাজতো বিতৰণ কৰক। এনে কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আমি আহোঁ তুলা ৰাশিলৈ। আপোনাৰ উৰ্জা স্তৰ আজি অধিক থাকিব। মা অথবা দেউতাৰ স্বাস্থ্যৰ ওপৰত আজি বহুত খৰচ হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে, কিন্তু আপোনালোকৰ মাজত সম্বন্ধ কটকটীয়া হ'ব। পঢ়া-শুনাক প্ৰাধান্য নিদি বাহিৰা গতিবিধিত অধিক সময় ব্যয় কৰিলে আপুনি আপোনাৰ মা-দেউতাৰ খঙৰ চিকাৰ হ'ব পাৰে। কেৰিয়াৰৰ যোজনা বনোৱাৰ লগতে খেলা-ধূলাও কৰক সিমানেই আৱশ্যক। সেইবাবে মা-দেউতাক সুখী কৰিবলৈ দুয়ো কামতে সমানতা বৰ্তাই ৰখা উচিত। কোনোবা মনোগ্ৰাহী ব্যক্তিৰ লগত দেখা হোৱাৰ প্ৰবল সম্ভাৱনা আছে। যিসকল লোক যোৱা কিছুদিনৰ পৰা বহুত ব্যস্ত হৈ আছিল, আজি সিহঁতৰ নিজৰ বাবে অলপ সময় মিলাব পাৰিব। জীৱনলগৰীৰ লগত আজিৰ সন্ধিয়া সঁচাকৈয়ে কিবা এটা বিশেষ হ'বলৈ গৈ আছে। আপোনাৰ প্ৰিয়জনৰ লগত চিনেমা চালে আপোনাৰ দিন আমেজেৰে অতিবাহিত হ'ব। শুভ নম্বৰ হৈছে 7, শুভ ৰং মাখন আৰু বগা। চিকিৎসা সদায় পৰিষ্কাৰ-পৰিচ্ছন্ন কাপোৰ পৰিধান কৰিব, তেতিয়াহে অৰ্থ লাভত নিৰবিচ্ছিন্নতা অব্যাহত থাকিব। এতিয়া বলক ধনু ৰাশিলৈ। বন্ধুৰ পৰা পোৱা বিশেষ প্ৰশংসা আপোনাৰ আজি সুখৰ এটা কাৰক বনিব, কাৰণ আপুনি নিজকে গছৰ নিচিনা বনাই লৈছে, যিয়ে অনবৰতে ৰ'দত থিয় হৈ সেই ৰ'দ সহ্য কৰি বেলেগক অনবৰতে ছাঁ দি থাকে। ব্যৱসায়ীসকলৰ আজি ব্যৱসায়ত লোকচান হ'ব পাৰে আৰু ব্যৱসায় ভাল কৰিবৰ বাবে পইচা খৰচ কৰিব লগাত পৰিব পাৰে। নিজৰ মাজত হোৱা সংবাদ আৰু সহযোগ আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰিব। এক ধুনীয়া খবৰৰ বাবে আজিৰ দিনটো প্ৰসন্নতা আৰু আনন্দেৰে ভৰি থাকিব। আপুনি এই কথা সদায় মনত ৰখা উচিত যে ভগৱান অথবা আল্লাহ তাৰেই সহায় কৰে। যি নিজৰ সহায় নিজে কৰিব জানে। আপোনাৰ জীৱনলগৰী সঁচাকৈয়ে আপোনাৰ বাবে দেৱদূতৰ দৰে আজি এই কথা আপুনি অনুভৱ কৰিব। আজি আপুনি নিজৰ ভোজন-বিলাসী মনটিক ভৰপূৰ আনন্দ দিব। আজি কোনোবা ভাল ৰেষ্টুৰেণ্টত গৈ বহুত ভাল খোৱা-বস্তু খাব পাৰি। শুভ নম্বৰ 6, শুভ ৰং স্বচ্ছ আৰু গুলপীয়া। চিকিৎসা আৰ্থিক স্থিতি সফল আৰু সবল কৰিবৰ বাবে জালুকগুটি যিকোনো পদ্ধতিৰে খোৱাত প্ৰয়োগ কৰিব। এতিয়া মকৰ ৰাশিলৈ আহোঁ। হিংসাক দূৰ কৰিবলৈ অধিক সংবেদক হোৱা আৰম্ভ কৰক, কাৰণ হিংসাৰ জুই বহুত বেছি শক্তিশালী হয় আৰু মনৰ লগতে শৰীৰৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়। মনত ৰাখক যে অসত্য সত্যতকৈ অধিক আকৰ্ষণীয়, কিন্তু ইয়াৰ প্ৰভাৱ বহুত বেয়া হয় জীৱনৰ ওপৰত। যিবোৰ মানুহ দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভুগি আছিল, সিহঁতৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে, যাৰ ফলত সিহঁতৰ বহুখিনি অসুবিধা দূৰ হ'ব।
আপোনাৰ নিয়ন্ত্ৰণত আপোনাৰ মা-দেউতাৰ সহায় গুৰুত্বপূৰ্ণ বুলি প্ৰমাণ হ'ব। বিনা কাৰণৰ সন্দেহ সম্বন্ধ বেয়া কৰাত অৰিহণা যোগায়। আপোনাকো আপোনাৰ প্ৰেমাস্পদৰ ওপৰত সন্দেহ কৰিব নালাগে। যদি কিবা কথালৈ আপোনাৰ মনত তেখেতক লৈ সংশয় হৈছে তেন্তে তেখেতৰ লগত বহি এই কথা সমাধান কৰিব চেষ্টা কৰক। অসুবিধাক দ্ৰুতভাৱে সন্মুখীন কৰাৰ আপোনাৰ ক্ষমতা আপোনাক আজি পৰিচয় প্ৰদান কৰিব। আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত কোনোবা বাহিৰা ব্যক্তিয়ে দূৰত্ব বঢ়াব চেষ্টা কৰিব পাৰে। কিন্তু আপোনালোকৰ দুজনে সকলো পৰিস্থিতি চম্ভালি ল'ব পাৰিব। ভাল বন্ধু কেতিয়াও আপোনাৰ লগ নেৰে। এই কথা আজি আপুনি ভালকৈ বুজি পাব। শুভ নম্বৰ হৈছে 6। শুভ ৰং স্বচ্ছ আৰু গুলপীয়া। চিকিৎসা: প্ৰেম জীৱন অধিক মধুৰ আৰু সুখী কৰিবৰ বাবে গৰুক সতেজ পালেং শাক খুৱাওক। কুম্ভ ৰাশি: আপোনাৰ কামত কৰা অত্যাধিক কষ্ট আৰু পৰিয়ালৰ সহযোগৰ ফলত আপোনাৰ বাবে প্ৰত্যাশিত ফলাফল আনিব। তেনেহ'লে সফলতাৰ এই দৌৰ একে ৰাখিবৰ বাবে এনেকৈ কষ্ট কৰি থাকক। আপোনাৰ পিতৃৰ পৰামৰ্শৰে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যোগ আছে। পৰিয়ালৰ সদস্যসমূহ আপোনাক বহুত সহযোগ কৰিব, কিন্তু তাৰ ফলত সিহঁতৰ বহুত চৰ্ত হ'ব পাৰে। আপোনাৰ প্ৰেম কাহিনীয়ে আজি আপোনাৰ প্ৰেমাস্পদ আজি বিয়াৰ কথা লৈ আপোনাৰ লগত কথা পাতিব পাৰে। এনেতে যিকোনো নিৰ্ণয় লোৱাৰ আগতে বিচাৰ বিবেচনা নিশ্চয় কৰিব। এই ৰাশিৰ বয়সীয়াল লোকসকল আজি খালী সময়ত পুৰণি মিত্ৰক লগ কৰিব যাব পাৰে। জীৱনসংগীৰ স্বাস্থ্যৰ লগত আপুনি আজি চিন্তিত হৈ থাকিব। অনুশাসন সফলতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰ। ঘৰৰ বয়-বস্তুবোৰ সুচাৰুৰূপে সজাই ৰাখিলে জীৱনত অনুশাসন আৰম্ভ কৰিব পাৰি। শুভ নম্বৰ 4। শুভ ৰং মটীয়া আৰু ছাই ৰং। চিকিৎসা: এটা সুখী পাৰিবাৰিক জীৱন বিচাৰিলে নিতৌ পাৰ্বতী মংগল স্তোত্ৰ পাঠ কৰক। মীন ৰাশি: আপোনাৰ আকাংক্ষাসমূহ এটি সুগন্ধিত ধুনীয়া ফুলৰ দৰে ফুলিব। আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাতো সক্ষম হ'ব। আপোনাৰ স্বভাৱক অস্থিৰ হ'ব নিদিব। বিশেষকৈ আপোনাৰ পতিৰ লগত নহ'লে ঘৰত থকা শান্তিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। প্ৰেমিক আজি আপোনাৰ কিবা এটা কথাই দোষ দিব পাৰে। তেখেতে আপোনাক বেয়া পোৱাৰ আগতে আপুনি কথাটো উপলব্ধি কৰি তেখেতক মনোৱাটো আপোনাৰ কৰণীয়। টিভি আৰু মোবাইলৰ ব্যৱহাৰ কৰা ভুল নহয়, কিন্তু প্ৰয়োজনতকৈ অধিক ব্যৱহাৰ আপোনাৰ জৰুৰী সময় নষ্ট কৰিব পাৰে। আজি সম্ভৱপৰ হ'ব পাৰে যে আপুনি আৰু আপোনাৰ জীৱনলগৰী আজি বহুত খৰচ কৰিব পাৰে। তদুপৰি আপুনি এই সময়খিনি ভালকৈ মজা ল'ব পাৰিব যদি আজি আপুনি গোটেই চিন্তা পাহৰি নিজৰ কলাত্মক দিশটো প্ৰকাশ কৰিব পাৰে। শুভ নম্বৰ 2। শুভ ৰং ৰূপালী আৰু বগা। চিকিৎসা: পাৰিবাৰিক জীৱন ভাল কৰিবৰ বাবে ঘৰত নীলা ৰঙৰ পৰ্দা লগাওক। এতিয়া আহোঁ বৃশ্চিক ৰাশিলৈ। কিছু সৃজনাত্মক কাম কৰিবৰ বাবে অফিচৰ পৰা সোনকালে ওলাব যত্ন কৰক। অৰ্থনৈতিক দিশত শক্তিশালী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিলে তেন্তে সেই পইচা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটো আনন্দৰে ভৰা হ'ব কাৰণ আপোনাৰ জীৱনসংগীয়ে আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। আপোনাৰ প্ৰিয়জনৰ অলাগতিয়াল প্ৰয়োজনৰ ওচৰত সমৰ্পিত নহ'ব। অন্যৰ পৰামৰ্শ মনোযোগ দি শুনক। এনেকৈ শুনিলে আপুনি আজি নিশ্চিতভাৱে লাভমুখ দেখিবলৈ পাব। জীৱনসংগীৰ কিবা অৰ্থাৎ হোৱা পৰিকল্পনাৰ বাবে আপোনাৰ আগৰ পৰা কৰা পৰিকল্পনা বাতিল হ'ব পাৰে। কিন্তু আকৌ আপুনি অনুভৱ কৰিব যে যি হয় ভালৰ বাবেই হয়। মানসিক শান্তিৰ বহুত গুৰুত্বপূৰ্ণ হয়। এক সুস্থ শৰীৰৰ বাবে শান্তিৰ বাবে আপুনি কোনোবা বাগিচা, মন্দিৰ অথবা নদীৰ পাৰত যাব পাৰে। শুভ নম্বৰ 6। শুভ ৰং ৰঙা আৰু মেৰুন। চিকিৎসা: প্ৰেম সম্বন্ধ অধিক সুদৃঢ় কৰিবৰ বাবে গণেশ মন্দিৰত ক'লা-বগা ৰঙৰ পতাকা এখন দান হিচাপে আগবঢ়াওক। পুনৰ লঘু আকাৰে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। এতিয়া আপোনালোকৰ পৰা বিদায় মাগিছোঁ।